Hello everyone and welcome to my another long vlog. আজি হৈছে part 2 মানে মই কৈছিলো যে কন্টিনিউয়াস 7 দিন ব্লগ কৰিম আজি 2 নম্বৰ দিন তাৰে আজি বতৰটো কোন ধুনিয়া ডাৱৰীয়া কৰি আছে লগতে মই চশমা আজি কোন ষ্টাইলতে পিন্ধিছো কাৰণ কালি ভিডিওটো পিন্ধিছিলো কাৰণে আজি বলো নাই কন্টিনিউয়াস 7 ডেজ ব্ল্যাক চশমাই পিন্ধিম আচ্ছা हमको सिखा रिया है আৰু এতিয়া বৰ্তমান গৈ আছো মই চশমাযোৰ ঠিক কৰিবৰ কাৰণে গহপুৰ তাৰপিছত ভন্টিও আহি কালি পালে ৰাতি কালি ৰাতি যিহে ধুমুহা দিছে আৰু আপোনালোকে গম পাইছে এতিয়া বলো তেতিয়াহ'লে ভিডিওটো আৰম্ভ কৰোঁ আজি গহপুৰত কি কৰোঁ কলেজত সোমাম পাৰিলে নানা কাম আছে বলো তেতিয়া ভিডিওটো আজি আৰম্ভ কৰোঁ এফালে ওলাই আছো ভন্টিও আহি পালেহি মানে আহি আছে আৰু পিছফালে আছে আজি ভন্টিকে স্কুটিখন চলাবলৈ কওঁ চলোৱা স্কুটি চলোৱা নতুনকৈ আহিছা নহয় স্কুটি চলোৱা অঁ চলো আমি নহয় নাম চলাই নহয় ব্যাকসিনে ভালো হইছে माँ मुझे कुछ दिखाई नहीं दे रहा माँ ঠিকে আহিছে মোটামুটি যেনেকুৱা কি কথা ভালে আহিছে চলো স্কুট ঠেলিব লাগিব খাই খাই শকত হৈছে তাত चीटिंग करता है तू সেই শকত হৈছে মেনাৰ্ছ অকণ শিকিবাচোন অঁ আচ্ছা চলো এতিয়া সকলোৱে হাই এটা কৈ দিয়া হাই চলো পিছে কলেজত থাকি কেনেকুৱা লাগিছে अच्छा एक डिफरेंस है हॉस्टल के निकल पीले पीले पानी का दाल ही मिलता है इससे ज्यादा कुछ नहीं मिलेगा अच्छा पीले पीले पानी का दाल मिलता है ना নেকি হ্যাঁ কি চলাইছে স্কুটি হ্যাঁ স্কুটি চলাব নাজানা নেকি হ্যাঁ এতিয়া পেলালেহেঁতেন নেপেনা ভাই ইমানো বেয়াস কৰি নচলাও আহিলে ছয়দৰা কলেজ পালো ভন্টিয়ে কিবা লৈ বোলে লৈ মানে কি লোৱা তুমি চাৰ্টিফিকেট কি লোৱা চাৰ্টিফিকেট আচ্ছা আচ্ছা মাৰ্কশ্বিট লয় কলেজৰ ভিতৰত মোটামুটি ফ্ৰেণ্ড দুই এটা ওলালে ভাল লাগিলে পিছে ভাইটিকেইটা মোৰ বোলে ভিডিঅ' চাই আজি লগ পালোঁ পিছে মোৰ লং ভিডিঅ' তোমালোকে চাব পাৰা ঠিক আছে থেংক ইউ দেই লগ পালোঁ ভাল লাগিলে তোমাৰ নাম কি তুমি মনোজ শইকীয়া তোমাৰ হ'ব আৰু তোমাৰ ৰাজগোৱালা ক'ত তোমালোকৰ ঘৰ সৰুকৈ কলেজ গৈ ন আচ্ছা কিহত পঢ়ি আছা তুমি নাইনত ভালদৰে পঢ়িবা দেই তুমি ফাইভত আৰু তুমি নাইনত অ' ভালদৰে পঢ়িবা দেই 10 পালে আৰু আচ্ছা থেংক ইউ দেই ভৰ্তাজনক কল কৰিলোঁ ভৰ্তাজনে দোকানখন চিনাকি কৰি দিলে ভণ্টি এফালে আহি আছে তাই পাৰ্কিং কৰি লওক পাছত আমি এতিয়া যাওঁ তাকে মানে চশমাযোৰ প্ৰব্লেমটো ঠিক কৰি লওঁ ফাইনেলি মোৰ চশমা বনি গ'ল মানে ফ্ৰেমটো নাপালোঁ কিন্তু এইটো জইনিং কৰি দিলে যাৰ কাৰণে এতিয়া পিন্ধিব পৰা অৱস্থাত আছে আৰু চাওঁ পানী অলপ খাবলৈ দিয়া মই বটলটো আনিছিলোঁ আনোতে পৰি থাকিলে পৰিলে চাওকচোন টুপুৰকৈ পানী পৰি আছে মানে ফাটি থাকিলে পৰোঁতেই ইমান কমজুৰি বটল নে খুব টাং তুমি খোৱা যদি যাব পাৰোঁ বিলটো তুমি দি দিবা মোক খাই দিম হাতে পইচাই নাইকিয়া দেউলীয়া শুনি আছোঁ গাইজ আপোনালোকে ছাবস্ক্ৰাইব নকৰে সেইকাৰণে মই দেউলীয়া হৈ গৈ আছোঁ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ' চাব পাগলীয়ে পানী খান্দিছে ইয়াত বান্দৰী কাম পোৱা নাই আৰু ঠাণ্ডা হ'ব দিছ ভাই कौन है ये लोग कहाँ से आते हैं এইফালে আহি আমি পালোহি ভণ্টি এফালে চিংৰা আনিব গৈছে মানে ইয়াত একদম ধুনীয়া ফেমাছ 3 টকীয়া চিংৰা মানে 10 টকাত 3টা দিয়ে 3 টকীয়া বুলিয়ে ক'ব পাৰি কাৰণ 3 গুণ 9 টকা 1 টকা বেছিকৈ লয় আৰু ভণ্টি এটা চিংৰা আনিব গৈছে যোৱাবাৰ এই কলগেটটো মই কিনিছিলোঁ আপোনাৰ হাইডেনকৈ মাত্ৰ 200 টকাত এতিয়া আপোনাৰ কিনিছোঁ আজি 222 টকা কি বাঢ়িছে চাওক নাই এক মাহেও হোৱা নাই ইমান 20 টকা বাঢ়ি গৈছে ভাবক কিমান পাৰ্চেণ্ট GST বাঢ়িছে কিবা দামেই হওক ইমান বাঢ়িছে ন ইমানটো বাঢ়িব নালাগে ন ভাৰত বোলে আকৌ উন্নতি প্ৰগতিৰ দিশত যোৱা দেশ এতিয়া পিজ্জা লৈ লৈছোঁ তাৰপিছত চিজ লৈ লৈছোঁ আৰু চিংৰা লৈ লৈছোঁ সৰু সৰু চিংৰা এতিয়া ঘৰত গ'লে আপোনালোকক খাম আৰু দেখাম আৰু মানে ইয়াত নাখাওঁ ইয়াত খাবলৈ অকণ ভাল লগা নাই সেইকাৰণে ঘৰলৈ পেকিং কৰি লৈ লৈছোঁ মোক ৰ'দত ৰখাই সেইজনী কিনিব গৈছে চানা কি ক'ব নহয় ছোৱালী মানুহে কিমান নাখাৰে থাকে নহয় ঘৰত আৰু 2000 years later চাওক না কি ধুনীয়া মণ্ডপ বনাইছে চাবলৈ পাৰিলে আহিম ইয়াতো পাৰিলে খাই আছে ভণ্টি এটা পিজ্জা খুলি আছে আমি খাম ন अभी मजा आएगा ना भिड़ो খুৱাই দিয়া ঠিকে আছে 100 रुपीजत ঠিকে আছে मजा आया